আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইন্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। Hello everyone, most welcome to Has a Tutorial YouTube channel. নিশ্চয় সকলোৱে ভিডিও ক্লিকৰ বিষয়বস্তু কিনি শুনিলে যে আসাম পুলিচৰ নতুন বিজ্ঞাপন কেতিয়া ওলাব আৰু যিখিনি পোষ্টৰ কাৰণে যিখিনি ভেকেন্টৰ কাৰণে অলৰেডি ফিজিকেলৰ পৰা আৰম্ভ কৰি ৰিটেন বা ভাইভা ক্লিয়াৰ কৰি থৈছে। যদিও সেই সমূহৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই, কিন্তু নিযুক্তিটো 10 অক্টোবৰ তাৰিখে লাভ কৰিব। ৰিজাল্টৰ সম্পৰ্কত যদি আমি চাওঁ তেতিয়ালে সেইদিন অৰ্থাৎ তোমাৰ দুৰ্গা পূজাৰ আগে পিছে আপোনালোকৰ ৰিজাল্ট আউট হ'ব। সো বেছি দিন আৰু অপেক্ষা কৰিব নালাগে, বহুতখিনি অপেক্ষা কৰি আছে আৰু বহুতখিনি চিন্তিত হৈ পৰিছে আমাৰ পাৰ্টিখিনিৰ ৰিজাল্ট কি হ'ব নহ'ব, এইটো স্বাভাৱিক চিন্তিত হ'ব। এনিৱে যিসকলে কম নম্বৰৰ কাৰণে যোৱা বছৰ ABUB অৰ্থাৎ আসাম পুলিচৰ ফিজিকেল ক্লিয়াৰ কৰিব পৰা নাছিলে বা ৰিটেন টেষ্ট ক্লিয়াৰ কৰিব পৰা নাছিলে, আপোনালোকৰ কাৰণে এটা গুড নিউজ আহি আছে যে 10 অক্টোবৰত এই সমূহ অৰ্থাৎ যিখিনি এতিয়ালৈকে বিজ্ঞাপন ওলালে বা ৰিটেন টেষ্টৰ পৰা যিখিনি ৰিক্ৰুইটমেণ্ট কাম সম্পূৰ্ণ কৰিছে, এইখিনি দিয়াৰ পিছত পুনৰ নতুন বিজ্ঞাপন দিব। সো এই নতুন বিজ্ঞাপনটোৰ কাৰণে নতুন আশাৰে নতুন দিনত নতুন সপোনেৰে পুনৰবাৰ ষ্টাৰ্ট কৰক। কণ্টিনিউ গেপছ নকৰাকৈ লাহে লাহে বস্তুবিলাক আমি এদিনতে গোটেইখিনি ফিনিছ কৰিব নালাগে বা এদিনতে 1600 মিটাৰ ৰানিং কৰিব নালাগে। 400 মিটাৰ 500 মিটাৰ 600 মিটাৰ এনেকৈ ৰানিং কৰক, লাহে লাহে কণ্টিনিউ প্ৰেক্টিছ কৰক, কনচিষ্টেঞ্চি ৰাখিব লাগে, নেৰে নেপৰাকৈ প্ৰেক্টিছ কৰক। আৰু ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰোঁতে এটা কথা মনত ৰাখিব যাতে নিজৰ স্বাস্থ্যটো একেবাৰে অৱনতি হৈ নাযায়। স্বাস্থ্য মূল সম্পদ। পইচা টকা পইচা লছ হ'লে পুনৰ ঘূৰাই আনিব পাৰে, কিন্তু স্বাস্থ্য আৰু চৰিত্ৰ মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ। সো সেই কথাটো গুৰুত্ব দিব যে ফিজিকেল ৰানিং কৰোঁতে আমাৰ স্বাস্থ্যটো যাতে একদম কাবলৈ নোপোৱা ৰাস্তাত ঘূৰি ফুৰা কুকুৰ বা মেকুৰীটোৰ নিচিনা হ'বগৈ নালাগে। সো এটা কথাই মনত ৰাখিব যে প্ৰেক্টিছ কৰিম, ভালকৈ খোৱা বোৱা কৰিম, গুটকা তেনেধৰণৰ বস্তুবিলাক ত্যাগ কৰিব লাগে। লগতে প্ৰেক্টিছ যিমান কৰিছে মানে ৰানিং ফিজিকেল টেষ্টৰ কাৰণে যিমানখিনি কষ্ট কৰিছে ঠিক তাৰ সমান্তৰালকৈ ষ্টাডি কৰিব লাগে। এটা ষ্টাডি কেনেকৈ কৰিব আপোনালোকে জানেই যে পৰীক্ষাত বিফল হ'ল, কোনটো ছাবজেক্টত বিফল হ'ল বা কোনটো ছাবজেক্টৰ কাৰণে ফেইল হ'ল বা কোনটো ছাবজেক্টত মোৰ দুৰ্বল আছে, মোৰ কোনটো ছাবজেক্টত উইক আছে, ইংলিছ নে মেথছ নে জেনেৰেল ষ্টাডি নে ৰিজনিং। এই উইকনেছ বা নিজৰ যিটো দুৰ্বল, যিটো বিষয়ৰ প্ৰতি অকণমান এলেহুৱা বা মনোভাৱ আছে, তেনে বিষয়ৰ ওপৰত গুৰুত্ব দিয়ক, যাতে যোৱা বছৰটো নহ'লে বা এই বছৰটো নহ'লে যাতে আপকামিং যিখিনি নতুন বিজ্ঞাপন ওলাব, নতুন এডভাৰটাইজ ওলাব, এডভাৰটাইজৰ পথসমূহৰ মাত্ৰ এটাই লাগে ন, এটা যেনে তেনে সানিব পৰাটো চিন্তা কৰিব। বহুতে ডিপ্ৰেশ্যনত ভুগি থাকে যে মই এবাৰ নোৱাৰিলোঁ, নহ'ব নেকি। বাৰে বাৰে আমি কি কৰিব লাগে, চেষ্টা কৰিব লাগে। চেষ্টা কৰি থাকিলে এদিন নহয় এদিন ছাকচেছ হ'বই। সো এটা কাম কৰক, অহা কালিৰ পৰা তোমাৰ যিমান পাৰে মানে কাইলৈৰ পৰা অকল নেক্সট ডে'ৰ পৰা প্ৰেক্টিছ কৰক, লাহে লাহে প্ৰেক্টিছ কৰক। কোনোবা XYZ ফিল্ডৰ ৰানিং কৰিব গৈছে নাই যোৱা, ডাজ নট মেটাৰ, সেইবিলাক চিন্তা কৰি থাকি লাভ নাই। নিজৰ কাম সময়মতে কৰক, ঘৰত যাওক, মুঠতে 6 মান্থ কষ্ট কৰক। 6 মান্থ যদি কষ্ট কৰে দেখিব যে লাইফ চেঞ্জ হ'ব। প্ৰতিজ্ঞা এটা কথা মনত ৰাখিব, প্ৰতিজ্ঞা কৰিব লাগে যেতিয়া আমি নিজৰ লাইফটো চেঞ্জ কৰিব পাৰোঁ, তেতিয়াহে প্ৰতিজ্ঞা কৰাৰ মূল্যখিনি থাকিব যে মই এবাৰ চাকৰি ল'মেই, মই পুলিচ হ'মেই। তেনেকৈ যে আপোনালোকে প্ৰতিজ্ঞা কৰে, সেই প্ৰতিজ্ঞা ফুলফিল হ'ব যেতিয়া আপুনি নিজকে চেঞ্জ কৰিব পাৰিব। সো এই কথাখিনি মনত ৰাখিব যে পঢ়ি থাকক, নিজৰ দুৰ্বল পইণ্টখিনি বিচাৰি উলিয়াওক, যোৱা বছৰ কিহৰ কাৰণে ৰখি গ'ল
সেই বস্তুটো এবাৰ মেকআপ কৰিব ট্ৰাই কৰক যদি সেই বস্তুখিনি ফুলফিল কৰিব পাৰে তেতিয়া আপোনাক অনাগত বিজ্ঞাপনৰ এটা চাকৰি পোৱাত কোনো বাধা দিব নোৱাৰে সো থ্যাংক ইউ সো মাচ